হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে কেইটামান পোষ্ট লৈ আহিছো, য'ত তোমালোকৰ BSF কনষ্টেবলৰ পোষ্ট আছে। তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে। এই BSF কনষ্টেবলৰ পোষ্টত যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি যোগ্যতা লাগিব, বা তোমালোকৰ বয়স কিমান হ'ব লাগিব, বা তোমালোকে ইয়াতে কি ষ্টাডি কৰিব লাগিব, বা তোমালোকে যদি ইয়াত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যোগ্যতাবিলাক কেনেকুৱা কেটেগৰী ৱাইজ হ'ব, সেই সকলোবোৰ আমি ইয়াতে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ এইটো BSF কনষ্টেবলৰ পোষ্ট ওলাইছে, য'ত তোমালোকৰ পোষ্ট আছে 549টা, আৰু তোমালোকৰ এইটো পোষ্টটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF এ তোমালোকৰ পোষ্টটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে। আৰু তোমালোকৰ নেম অফ পোষ্ট পোষ্টৰ নাম হৈছে কনষ্টেবল জেনেৰেল ডিউটি। আৰু যদি ইয়াতে তোমালোকৰ পোষ্টবিলাক তোমালোকৰ জেণ্ডাৰ হিচাপত আলোচনা কৰোঁ, তেতিয়াহ'লে মেলৰ বাবে 277টা পোষ্ট ওলাইছে, আৰু তোমালোকৰ ফিমেলৰ বাবে 272টা পোষ্ট ওলাইছে। তোমালোকৰ সমান সমানেই তোমালোকৰ প্ৰায় দুয়ো জেণ্ডাৰৰ বাবে তোমালোকৰ ইয়াতে পোষ্ট ওলাইছে। আৰু যদি তুমি ইয়াতে আবেদন কৰা আৰু যদি তুমি সফল হ'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ ভালেমান এটা হেণ্ডচাম চেলাৰী থাকিব, য'ত তোমালোকৰ 21,700ৰ পৰা তোমালোকৰ 69,100 লৈকে তোমালোকৰ ইয়াতে চেলাৰী থাকিব। প্লাছ তোমালোকৰ ইয়াতে আৰু এটা গ্ৰেড পে থাকিব। আৰু এইটো তোমালোকৰ অনলাইনৰ জৰিয়তে তুমি এইটো আবেদনখন কৰিব পাৰিবা। এতিয়া হা বন্ধু-বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম তোমালোকৰ 23 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। তোমালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 23 ইয়াৰ্ছ। 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'লেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। কিন্তু তোমালোকৰ ইয়াতে আৰু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিয়া আছে, 1 আগষ্ট 2025ৰ ভিতৰত তোমালোকৰ 23 বছৰ থাকিব লাগিব। 23 বছৰৰ ওপৰত ছেপ্টেম্বৰতো যদি তোমালোকৰ 23 বছৰ হয়, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব নোৱাৰিবা। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকৰ এজটো চাই তোমালোকে ইয়াতে আবেদনখন কৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এইটো ফিজিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে আলোচনা কৰা, তেতিয়াহ'লে তোমালোকৰ এটা নটিফিকেশ্যন ওলাব বা অফিচিয়েল এডভাৰটাইজমেন্ট ওলাব, তাত তোমালোকৰ দিয়া থাকিব। তোমালোকে এডভাৰটাইজমেন্টটো চাই তাৰপিছত তোমালোকে ফিজিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে চাই তাৰপিছত তুমি আবেদনখন কৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ শিক্ষাগত অৰ্হতা কি হ'ব লাগিব। তোমালোকে ইয়াতে শিক্ষাগত অৰ্হতা তোমালোকৰ 10 পাছ কৰিলেই হ'ব, নাইবা তোমালোকৰ মেট্ৰিক পাছ কৰিলেই হৈ যাব। ইয়াতে মেট্ৰিক পাছ কৰিলে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু ইয়াতে তোমালোকৰ যদি ফিজৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে জেনেৰেল আৰু OBCৰ বাবে 159 টকা ফিজ কাটিব লাগিব, আৰু SC ST উমেনৰ বাবে কোনো ধৰণৰ ফিজ কাটিব নালাগে। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকে কেনেকৈ আবেদনখন কৰিবা, তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইট দিয়া থাকিব, কমেণ্ট বক্সত বা ডিছক্ৰিপশ্যনত তোমালোকৰ এটা লিংক দিম, সেই লিংকত গৈ তোমালোকে ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আহিব, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ পাৰ্চনেল, তাৰপিছত এডুকেশ্যন ডকুমেণ্টছ, তাৰপিছত নেচেচাৰী ডকুমেণ্টছবিলাক তোমালোকে আপলোড কৰিবা। তাৰপিছত তোমালোকৰ ফাইনেল ছাবমিট মাৰাৰ আগতে তোমালোকে এবাৰ প্ৰিভিয়াছ কৰি ল'বা। যদি চব ঠিক ঠাকে থাকে, তেতিয়াহ'লে তোমালোকে ফাইনেল ছাবমিট মাৰি দিবা আৰু তোমালোকে ফিজটো কাটি ল'বা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ, তোমালোকে এপ্লিকেশ্যন ফৰ্মটো তোমালোকে প্ৰিণ্ট কৰি ৰাখিবা, নহ'লে লাষ্টত গৈ বা তোমালোকৰ যেতিয়া ইণ্টাৰভিউ হয়, তেতিয়া তোমালোকৰ বিপদত পৰিব পাৰা। সেয়েহে তুমি এইটো প্ৰিণ্ট কৰি ৰাখিবা। তাৰপিছত তোমালোকৰ এইটো ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 27 ডিচেম্বৰ। সেইকাৰণে তোমালোকৰ বেছিভাগ অফিচিয়েল নটিফিকেশ্যনবিলাক বেছি অহা নাই, আৰু তোমালোকে অফিচিয়েল নটিফিকেশ্যনবোৰ আগতে চাই ল'বা। আৰু যদি তোমালোকৰ অফিচিয়েল নটিফিকেশ্যনৰ ওপৰত বা ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ওপৰত যদি ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে কৈ দিবা, মই ভিডিঅ' বনাই দিম। আৰু এইটো লাষ্ট ডেট হৈছে 15 জানুৱাৰী 2026। তো বন্ধু-বান্ধৱীসকল, তোমালোকে BSFৰ বিষয়ে অলপ নহয় অলপ তোমালোকেতো জানাই। তো বন্ধু-বান্ধৱীসকল, ভালকৈ প্ৰেক্টিচ কৰি